ছাত্ৰ-ছাত্ৰীসকল সকলোকে পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি তৃতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নম্বৰ 2 টু ফ্ৰেণ্ডছ এণ্ড দ্য বিয়াৰ শীৰ্ষক পাঠটি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আশা কৰোঁ তোমালোকে ভাল পাবা। এতিয়া আমি পাঠটোৰ মাজলৈ যাওঁ আহা। লেচন নম্বৰ 2 টু ফ্ৰেণ্ডছ এণ্ড দ্য বিয়াৰ, দুজন বন্ধু আৰু এটা ভালুক। বিয়াৰ মানে ভালুক। লেটছ ৰিড, পঢ়োঁ আহা। এ ৰেবিট নিবলছ কেৰট। নিবলছ মানে হৈছে কুটি কুটি খোৱা। এটা হাঁহে কি কৰিছে? গাজৰ কুটি খাই আছে। এ বিয়েৰ স্নিফছ এট হাৰ ফুড। এটা ভালুকে তাৰ খাদ্য গোন্ধি চাইছে। স্নিফছ মানে গোন্ধি চোৱা। এ স্পেৰো পেক্স এট গ্ৰেইনছ। এজনী ঘৰচিৰিকাই কি কৰিছে? শস্য খুটি খাইছে। এ কেট লিক্স হাৰ পাউজ। এজনী মেকুৰীয়ে তাৰ হাতোৰাখন চেলেকিছে। এ কাউ চিউজ ইটছ ফুড। এজনী গৰুৱে খাদ্য চোবাই খাইছে। চিউজ মানে হৈছে চোবাই খোৱা আৰু কাউ মানে হৈছে গৰু। এ বয় চিপছ এ কাপ অফ টি। এজন ল'ৰাই কি কৰিছে? চাহ শুহি খাইছে বা চুহি খাইছে। চিপছ মানে চুহি খোৱা। লেটছ ৰিড এণ্ড শ্ব' দ্য একশ্যনছ। কি বুলি কৈছে? এতিয়া পঢ়োঁ আহা আৰু একশ্যনছবিলাক দেখাব কৈছে। কেনেদৰে কৰে মানে দেখাব কৈছে। চিউ মানে চুবাই খোৱা, কেনেকৈ চুবাই খাই দেখাব কৈছে। স্নিফ মানে হৈছে শুঙি চোৱা। পেক মানে হৈছে খুটি খোৱা। লিক মানে হৈছে চেলেকি খোৱা বা চেলেকা। নিবল মানে হৈছে কুটি খোৱা আৰু চিপ মানে হৈছে শুহি খোৱা। এইকেইটা কেনেকৈ কৰে তোমালোকে নিশ্চয় জানিছা বা গম পাইছা। এতিয়া আমি পাঠটো পঢ়ি চাওঁ আহাচোন। লেটছ লিচন টু এ ষ্টৰি অফ টু ফ্ৰেণ্ডছ। এতিয়া দুজন বন্ধুৰ বিষয়ে এটা ষ্টৰি পঢ়োঁ আহা, এটা সাধু পঢ়োঁ আহা। অনুপ এণ্ড টিপিন ৱেৰ ফ্ৰেণ্ডছ। অনুপ আৰু টিপিন বন্ধু আছিল। ওৱান মৰ্ণিং, এদিনাখন ৰাতিপুৱা, দে হেড টু গ' টু এ ভিলেজ। সিহঁতি ক'লৈ গৈছিল? এখন গাঁৱলৈ গৈছিল। ভিলেজ মানে গাঁও। বাট দে হেড টু ক্ৰছ এ বিগ ফৰেষ্ট অন দেয়াৰ ৱে। কিন্তু সিহঁতৰ ৰাস্তাত এখন ডাঙৰ হাবি পাৰ হ'ব লগা হৈছিল। ফৰেষ্ট মানে বিগ ফৰেষ্ট মানে হৈছে ডাঙৰ হাবি বা অৰণ্য। দ্য ফৰেষ্ট ৱাজ ফুল অফ ৱাইল্ড এনিমেলছ। আৰু হাবিখন কিহেৰে ভৰ্তি হৈ আছিল? বনৰীয়া জন্তুৰে ভৰি আছিল। ৱাইল্ড মানে হৈছে বনৰীয়া জন্তু, যেনে বাঘ, সিংহ সেইবিলাক। আই এম এফ্ৰেইড অফ ৱাইল্ড এনিমেলছ। মোৰ বনৰীয়া জন্তুলৈ ভয় লাগে। ছেইড অনুপ। অনুপে কৈছিল। এফ্ৰেইড মানে ভয় খোৱা বা ভয় লাগে, ভয় লাগিছিল তাৰ। ডু নট বি এফ্ৰেইড। ভয় নকৰিবা। ইফ ইউ আৰ ইন ডেঞ্জাৰ। যদি তুমি বিপদত পৰা, আই উইল হেল্প ইউ। মই তোমাক সহায় কৰিম। আই প্ৰমিছ। মই শপত খাইছোঁ। ছেইড টিপিন। টিপিনে কৈছিল। অনুপ ৱাজ ভেৰি হেপী টু হিয়াৰ হোৱাট টিপিন ছেইড। অনুপে টিপিনে তেনেদৰে কোৱা শুনি পিনি খুব মানে সুখী হ'ল। হোৱাট এ গুড ফ্ৰেণ্ড ইউ আৰ। তুমি যে কিমান ভাল বন্ধু। হি ছেইড। সি কৈছিল। ছাডেনলি হঠাতে এ বিগ ব্লেক বিয়াৰ কেম আউট অফ দ্য ফৰেষ্ট। হঠাতে এটা ডাঙৰ ভালুক কি হ'ল? হাবিৰ পৰা ওলাই আহিল। অনুপ এণ্ড টিপিন ৱেৰ ফ্ৰাইটেণ্ড। অনুপ আৰু টিপিনে খুব ভয় খালে। ফ্ৰাইটেণ্ড মানে ভয় খালে বা ভয় খাইছিল। টিপিন ফৰগট অল এবাউট হিজ প্ৰমিছ। টিপিনে সি কৰা সকলোবোৰ প্ৰমিছ, শপতবিলাক বা প্ৰতিজ্ঞা পাহৰি গ'ল। হি ৰেন এণ্ড ক্লাইম্বড আপ এ টল ট্ৰী। সি দৌৰ মাৰিলে আৰু দৌৰি গৈ ক'ত উঠিলে? এজোপা ওখ গছত উঠিল। এয়া ওখ গছত উঠা দেখিছানে? গতিকে সি পাহৰি থাকিলে আৰু কি কৰিলে? অনুপৰ কথা পাহৰি থাকিলে আৰু সি গৈ পেলাই ওখ গছ এজোপাত উঠিলগৈ। অনুপ ডিডণ্ট ন' হাউ টু ক্লাইম্ব আপ এ ট্ৰী। অনুপে জনা নাছিল কেনেকৈ গছ বগায়। বাট কিন্তু সি ৰিমেম্বাৰ্ড মানে মনত পৰিল। হোৱাট হিজ পেৰেণ্টছ হেড ছেইড টু হিম। তাৰ মাক দেউতাকে মানে পেৰেণ্টছে তাক কি কৈছিল? তাৰ মনত পৰিল। কৈছিল যে এ বিয়াৰ নেভাৰ টাচেছ এ ডেড মেনছ বডি। এটা মানে কি হয়? ভালুকে কেতিয়াও মৰা মানুহৰ বডি নুচুৱে বুলি কৈছে। চ' অনুপ লে ডাউন। গতিকে অনুপে শুই দিলে মানে।
অন দ্য গ্ৰাউণ্ড মাটিতে শুই দিলে এজ ইফ হি ৱেৰ ডেড সি মৰাৰ দৰে শুই দিলে মৰা মানুহ পৰা দেখি মানে পৰি থাকিলে দেখিছানে মৰা মানুহ পৰা দেখি পৰি আছে দ্য বিয়েৰ কেম টু অনুপ এণ্ড স্নিফড এট হিম ভালুকটো আহিলে আহি পেলাই অনুপক শুঙি চালে দ্য বিয়েৰ থট ডেট অনুপ ৱাজ ডেড বিয়েৰটোৱে ভাবিলে ভালুকটোৱে ভাবিলে যে অনুপ মৰিল বা অনুপৰ মৃত্যু হ'ল চ' ইট শ্ল'লি মুভড এৱে এণ্ড ডিছএপিয়াৰ্ড ইনটু দ্য ফৰেষ্ট সেইকাৰণে সি কি কৰিলে লাহেকৈ গুচি গ'ল আৰু হাবিত নেদেখা হৈ গ'ল ডিছএপিয়াৰ্ড মানে নেদেখা হৈ যোৱা বা অদৃশ্য হৈ যোৱা টিপিন নাও ক্লাইম ডাউন দ্য ট্ৰী টিপিনে তাৰপিছত কি হ'ল গছডালৰ পৰা বগাই তললৈ নামি আহিল হি ৱান্টেড টু ন' হোৱাট দ্য বিয়েৰ ছেইড টু বিয়েৰ ডিড টু অনুপ সি মানে জানিব খুজিছিল যে ভালুকটোৱে অনুপক কি কৰিলে হি ছেইড সি ক'লে হোৱাট ডিড দ্য বিয়েৰ ডু বিয়েৰটোৱে তোমাক কি কৰিলে সুধিছে ডিড দ্য বিয়েৰ টেল ইউ ছামথিং তোমাক ভালুকটোৱে কিবা কৈছিল নেকি সুধিছে তেতিয়া কি ক'লে অনুপ ৰিপ্লাইড অনুপে উত্তৰ দিছিল বা উত্তৰ দিলে দ্য বিয়েৰ টল্ড মি ভালুকটোৱে মোক কৈছিল নেভাৰ ট্ৰাষ্ট ছামৱান হু ডাজেণ্ট হেল্প ইউ ট্ৰাষ্ট মানে বিশ্বাস মানে সেইজনক কেতিয়াও বিশ্বাস নকৰিবা যিজনে তোমাক হেল্প নকৰে মানে বিপদৰ সময়ত যিজনে পলাই যায় বা হেল্প নকৰে সেইজনক কেতিয়াও বিশ্বাস নকৰিবা বুলি ক'লে বুলি তাক কৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল আমি এই পাঠটিৰ পৰা কি শিকিলোঁ যে বিপদৰ বন্ধুহে হৈছে আচল বন্ধু বিপদত যিসকল লোকে তোমাক মানে বিপদত পেলাই থৈ আঁতৰি যায় সেইসকল তোমাৰ প্ৰকৃত বন্ধু কেতিয়াও হ'বই নোৱাৰে গতিকে আমিও বিপদত আমাৰ বন্ধুজনক মানে এনেকৈ গা এৰা নিদি আঁতৰি নগৈ তেওঁক হেল্প কৰা উচিত নহয় জানো এতিয়া আমি শব্দ অৰ্থবোৰ চাওঁ আহাচোন মই তোমালোকৰ বাবে কেইটামান নতুন শব্দ অৰ্থ লিখি দিছোঁ মানে নতুন শব্দ কেইটামান পাইছিলোঁ সেইবাবে লিখি দিছোঁ সেইটো হৈছে নিবলছ গুটি খোৱা লিক্স চেলেকি খোৱা স্নিপছ শুঙি চোৱা পেক্স খুটি খোৱা চিউজ চুবাই খোৱা চিপছ শুহি খোৱা এফ্ৰেড ভয় খাইছিল ক্লাইম মানে হৈছে বগাই গৈছিল ৰিমেম্বাৰ্ড মানে হৈছে মনত পৰিছিল টাচেছ মানে স্পৰ্শ কৰা বা স্পৰ্শ কৰিছিল আৰু ডিছএপিয়াৰ্ড হৈছে নাইকিয়া হৈ যোৱা বা নাইকিয়া হৈ গৈছিল অদৃশ্য হৈ গৈছিল আৰু ট্ৰাষ্ট মানে হৈছে বিশ্বাস গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটো ইয়াতে শেষ হৈছে পৰৱৰ্তী ভিডিঅ' বা প্ৰশ্ন উত্তৰৰ বাবে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা থেংক ইউ